মহামানী শোকগুৰুৱে ৰজা পৰীক্ষিতৰ উত্তৰ প্ৰকাশ কৰিবলৈ গৈ কৃপালু গুৰুজন বস্তুৱে ভাগৱতৰ ২য় স্কন্ধৰ পদবন্ধে সিদ্ধান্ত দিলে, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে, তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হোৱে ব্যৰ্থে আয়ুপাত। যিসকল প্ৰকৃততে হৰি বিমুখ, হৰিহৰণীয়া নহয়, তেওঁলোকৰ জীৱনবিলাক বিফলে যায় আৰু তেওঁলোকে শুনিব লগা অসংখ্য কথা আছে। আৰু যিসকল হৰিহৰণীয়া নহয়, তেওঁলোকৰ কৰ্মবিলাকৰ দৰ্শন ভাগৱতে সিদ্ধান্ত দিছে। তেওঁলোকেনো কি কৰ্ম কৰে? কিবা এটাতো কৰে ধৰ্ম বুলি। সেই কৰ্মটো কি? নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে। বলি বিধান বিশ্বকে ধৰি পঞ্চযজ্ঞ মানে 5টা যজ্ঞ কৰ্মক ধৰ্ম হিচাপে পালন কৰে। সেইকাৰণে সেই হৰি বিমুখসকলক নাহি জ্ঞান যাৰ, তেওঁলোকৰ জ্ঞান নাই বুলি কোৱা হৈছে। আৰু তেওঁলোকে জাতিগতভাৱে ধৰ্মহে মাত্ৰ পালন কৰে বুলি সিদ্ধান্ত দিছে ভাগৱতে। অৰ্থাৎ যিসকলে ব্ৰাহ্মণ কুলত জন্ম হ'লো বুলি আমাৰ কৰ্ম হ'ল বেদ অধ্যয়ন কৰা, তোমালোক ক্ষত্ৰিয়, তোমালোকে বেদ অধ্যয়ন কৰিব নোৱাৰা। তোমালোকৰ ধৰ্ম হ'ল আশ্ৰিতসকলক ৰক্ষণাবেক্ষণ দিয়া। বৈশ্য আৰু শূদ্ৰ, তোমালোকৰ ধৰ্ম হ'ল ব্যৱসায় বাণিজ্য কৰা আৰু খেতি বাতি কৰা। গতিকে তোমালোকৰ ধৰ্ম শাস্ত্ৰ অধ্যয়ন কৰা নহয়। এনেকৈ জন্মগতভাৱে যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ, যে যি জাতিৰ যিটো ধৰ্ম সেইটোহে পালন কৰিব লাগিব বুলি এটা চিলমোহৰ মাৰি দিয়া নীতি নিয়মক পালন কৰা হয়। সেইবিলাকৰ বিষয়ে ভাগৱত শাস্ত্ৰই সিদ্ধান্ত দিছে। সেই 5টা যজ্ঞ কৰ্ম 5টা ধাৰৰ বাবে কৰিব লগা হয়। সেই 5টা ধাৰ হ'ল ৰামে দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ, উপজিলে তা সম্বাৰ, ঋণী হুৱে নৰ। নৰ মানে মনুষ্য। মনুষ্য হিচাপে এটি আত্মাতত্বই শৰীৰত প্ৰৱেশ কৰি এই সংসাৰত জীৱতত্বৰ উপস্থিতিৰ উমান দিবলৈ গৈ দেৱঋণ, ঋষিঋণ, ভূতঋণ, পিতৃঋণ আৰু কুটুম্বসকলৰ ঋণৰূপী ধাৰত পোত খাব লগা হয়। আৰু সেই 5টা ধাৰৰ পৰা মুক্ত হৈ থাকিবলৈ যি 5টা কৰ্মক ধৰ্ম হিচাপে পালন কৰে, সেই কৰ্মকেইটাৰ নামেই হ'ল পঞ্চযজ্ঞ। এতিয়া সেইকেইটা আমি কেনেকৈ কৰোঁ? ৰাম হোমে দেৱ ঋণ হোজে, তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। হোম যজ্ঞৰ দ্বাৰা দেৱতাসকলক সন্তুষ্ট কৰিবলৈ চিন্তা কৰা হয়। সেইটো এটা কৰ্ম ধৰ্ম। তাৰপাছত হোমে দেৱ ঋণ, তৰ্পণে ঋষিৰ। এই যে আমাৰ পিতৃ মাতৃ মৰিলে অস্থি আনি টেকেলি এটাত ভৰাই থৈ গংগা যমুনা আদিত যে উটুৱাই দিবলৈ নিয়া হয়, সেই যিটো ব্যৱস্থা তৰ্পণ, তাৰ দ্বাৰা ঋষিসকলৰ ঋণৰ পৰা মুক্ত হোৱা হয়। বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ।
বলিদান প্ৰক্ৰিয়াৰ দ্বাৰা ভূতৰ ঋণৰ পৰা মুক্ত হ'বলৈ যজ্ঞ কৰা হয়, কৰ্ম কৰা হয়। শ্ৰাদ্ধ কৰ্মৰ দ্বাৰা পিতৃ মাতৃৰ ঋণৰ পৰা মুক্ত হৈ থকা সেইটো এটা কৰ্ম ধৰ্ম। তাৰ পাছত হ'ল সমভাৱে সুহৃদজনৰ সুজেৰিণ এহি ভাৱে ঋণী সদা ভকতি বিহীন। মৰম স্নেহ ভাতৃত্ববোধ এই নীতি নিয়মবিলাক আচাৰ আচৰণবিলাক পালন কৰাটো দ্বাৰা ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল আদিৰ লগত যিবিলাক ধাৰ লাগি থাকে সেই ধাৰৰ পৰা মুক্ত হ'ব পাৰে। এনেকৈ 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ যি 5টা কৰ্মক আমি প্ৰাধান্যতা দি এই সংসাৰত বৰ্তি আছোঁ, সেই 5টা কৰ্মকে পঞ্চযজ্ঞ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া এনেধৰণে পঞ্চযজ্ঞ কৰি থাকিলে ভাগৱতে কি বুলি ক'লে? সমভাৱে সুহৃদজনৰ সুজে ঋণ এহি ভাৱে ঋণী সদা ভকতি বিহীন। যিসকলে ভক্তিক প্ৰাধান্যতা নাই দিয়া, তেওঁলোকে বাৰে বাৰে পঞ্চযজ্ঞ কৰি থাকিলেও ধৰ্ম বুলি তেওঁলোকে সেইকেইটা কৰা নকৰা একেটাই কথা, তেওঁলোকে মুক্ত হৈ থাকিব নোৱাৰে ধাৰৰ পৰা। গতিকে কৰিম নে নকৰিম? এতিয়া কৰিলেও যদি মুক্ত হ'ব নোৱাৰোঁ, কৰাৰ পৰা কিবা লাভ হ'বনে? নহয়। সেইকাৰণে গুৰুজনে এটা সহজ পথ দিলে। সহজ পথটো কি? কায় বাক্য মন কৰি, কায় বাক্য মন এক কৰি নিশ্চয়ে যিজনে কায় বাক্য এক কৰি কৃষ্ণদেৱৰ চৰণত পখিল শৰণ, সেইজনে তাৰ ঋণ হোজা সবে গৈল সমস্তৰ নকৰি আৰু নহি হিতু নৰ। কায় বাক্য মন এক কৰি, কায় মানে শৰীৰৰ দ্বাৰা কৃষ্ণত হৰণ, বাক্যৰ দ্বাৰা কৃষ্ণত হৰণ, মনৰ দ্বাৰা কৃষ্ণত হৰণ। এই তিনিওটাৰ দ্বাৰা কায় বাক্য মন এক কৰি চিত্তৰ দ্বাৰা যেতিয়া একদেৱ এক হেৱ একত বিনে নাই কেৱ এই নিয়মটোক পালন কৰিব, তাৰ ঋণ হোজা সবে গৈল সমস্তৰ নকৰিও ঋণী আৰু নহি হিতু নৰ। তেওঁ 5টা কৰ্মৰ পৰা 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ 5টা কৰ্ম যজ্ঞক ধৰ্ম হিচাপে পালন নকৰাকৈও কেৱল ভক্তিৰ মাধ্যমেৰে তেওঁ সংসাৰৰ পৰা মুক্ত হৈ থাকিব পাৰে। এইটো শাস্ত্ৰৰ সিদ্ধান্ত। এতিয়া আপুনি মই কোনটো কৰিম, কোনটো এৰিম, কোনটো ধৰিম, বিচাৰ বিশ্লেষণ প্ৰত্যেকৰে নিজৰ নিজৰ। ভাগৱতে আমাক এনেকৈ সিদ্ধান্ত দিছে। এতিয়া যিসকলে কৃষ্ণৰ শৰণ নলয়, কৃষ্ণক উপাসনা নকৰে, যে যেই বস্তু দেও প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পোৱা, ৰাতিপুৱাও সময় নাই ঈশ্বৰ সেৱা কৰিবলৈ, সন্ধিয়া সময়তো সময় নাই ঈশ্বৰ সেৱা কৰিবলৈ, 24 ঘণ্টাত 5 মিনিট সময়ো ঈশ্বৰক ভাবিবৰ কাৰণে উপাসনাৰ বাবে উলিয়াই ল'ব নজনা বা নকৰা সেইসকল মনুষ্য নামৰ জীৱক শাস্ত্ৰই অজ্ঞানী বুলি, মূৰ্খ বুলি ককৰ্থনা কৰিছে। তেওঁলোকে তাৰ বিপৰীতে কৰে কি এই বুলি যদি ভাবোঁ, তেতিয়াহ'লে উত্তৰ দিছে, দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰী আলাপনে ৰাত্ৰিৰো আয়ু হৰে। দিন হোৱাৰ লগে লগে, ৰাতি সূৰ্য উদয় হোৱাৰ লগে লগে ৰাতিপুৱা যিসকলে এটকাক 2 টকা কৰি মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ ধন, মোৰ সম্পত্তি বুলি সেইকেইটা চিন্তাৰেহে জীৱনটো দিনটো পাৰ কৰি দিয়ে, আৰু ৰাতি হোৱাৰ লগে লগে
নিজৰ ধৰ্মপত্নীৰ লগত কেনেকৈ কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰি পালে পালে সন্তান জন্ম দিব লাগে, এই দুটাৰ মাজতহে আবদ্ধ হৈ জীৱন যাপন কৰা সেইসকলৰ প্ৰতি ভাগৱতে কৈছে, মিছা বিষয় অকমাত্ৰ কৰৈ অভিলাষ, সি হেতু নদেখে নৰে আপোন বিনাশ। সেইকাৰণে মনুষ্য নামৰ জীৱই নিজৰ মৃত্যুটো দেখা নাপায়। আপুনি মই কাহানিকে মৰিম নেদেখোঁ। সেইকাৰণে কি কৰোঁ, চাকৰিৰ পৰা অৱসৰটো লৈ লওঁ। এই তুমি কোৱাৰ দৰে হৰণ ভাগ তেতিয়া ল'বলৈ চিন্তা কৰি আছোঁ, আৰু 5 বছৰ আছে অৱসৰ ল'বলৈ, এতিয়া অৱসৰটো লৈ লওঁ, তাৰ পাছতহে শৰণ ল'ম। আৰু এনেকৈ চিন্তাবিলাক আমি কৰি থাকোঁ। এতিয়া 5 বছৰ তুমি জীয়াই থাকিবানে নাথাকা তাৰ গেৰাণ্টি কোনে দিব? এতিয়া কোনেওতো দিব নোৱাৰোঁ আমি। সেইকাৰণে ভাগৱত ধৰ্মৰ কথা কৈছে যে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৃত্যুৰ প্ৰাক মুহূৰ্তত যিজনে কৃষ্ণ বুলি কৈ যাব পাৰিব, তেওঁ ইমানেই ঈশ্বৰৰ কৃপা লাভ কৰে, সেই কৃপাৰ বিষয়ে গণি গণি কৈ কৈ আমি শেষ কৰিব নোৱাৰোঁ। অন্তকালে, এতিয়া অন্তকাল মানে কোনদিনা হ'ব আমি কোনে জানিম? এতিয়া এই কৃষ্ণ কথা কৈ থাকোঁতেও আমাৰ জীৱনটো হাউলি পৰিব পাৰে শৰীৰটো। ইয়াৰ পৰা শিৱসাগৰলৈ আমি যাত্ৰা কৰোঁতে বাটতে আমাৰ গাড়ীখন এক্সিডেণ্ট হৈ আমি ঘৰ নাপাবগৈও পাৰোঁ, আমিতো নাজানো ইয়াৰ পৰা ঘৰ গৈ পামগৈ নে নাপামগৈ। নামঘৰৰ পৰা আপোনাৰ হবে 2 কিলোমিটাৰমান আঁতৰৰ পৰা আহিছে চাইকেলখন লৈ, কোনোবা খোজকাঢ়ি আহিছে, গৈ থাকোঁতে ইফালৰ পৰা আহি মটৰ চাইকেল এখনে চাইকেলখনত খুন্দা মাৰি মেডিকেল নাপাবগৈ পাৰোঁ, আধা বাটতে বোলে আমুক গ'লগৈ হেৰা। এই খবৰটো আহি যাব পাৰে, কোনেও নাজানো কাৰ কেতিয়া মৃত্যু হ'ব। কিন্তু শাস্ত্ৰই কৈছে সেই মৃত্যুৰ প্ৰাক মুহূৰ্তত যদি কৃষ্ণ বুলি কৈ যাব পাৰা, তেতিয়াহ'লে তোমাৰ মংগলেই মংগল। এতিয়া কেনেকৈ যাম, কৃষ্ণ বুলি ক'ম কেনেকৈ? কাৰণে ভাগৱতে ভাগৱত ধৰ্মটো শিকাইছে, ও জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। এই যে আমাক বাপজনে অকণমান আগতে পানী ঘটি এটাত আনি দিছিল, এঘটি পানী। এই এঘটি পানী এবাটি বাকি দি আমি যে গ্ৰহণ কৰিছিলোঁ প্ৰথম ঢোকটো, সেই ঢোকটো মাৰোঁতে ইয়াত খুন্দা খাই আপোনাৰ মোৰ জীৱনৰ ইতি পৰিব পাৰে, আমি জানিম নেকি? নাজানো। সেইকাৰণে দিয়া বাপজনাই এই পানী ঘটিটো আগবঢ়াই দিওঁতে বাপ কৃষ্ণ, এই যে কৃষ্ণ শব্দটো কাণেৰে শুনিছিলোঁ, গ্ৰহণ কৰোঁতেও কৃষ্ণ বুলি কৈ গ্ৰহণ কৰোঁতে তাৰ যি ঢোক পানীয়ে আপোনাৰ মোৰ মৃত্যুক মাতি আনিলে, সি তাৰ প্ৰাক মুহূৰ্তত যে কৃষ্ণ বুলি কৈ যাব পাৰিলোঁ, তাত জীৱৰ মংগল হয়। সেইকাৰণে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। দিয়াজনেও কৃষ্ণত অৰ্পণ কৰা, লোৱাজনেও কৃষ্ণ বুলি কৈ লোৱা, গ্ৰহণ কৰোঁতেও কৃষ্ণ বুলি কৈ গ্ৰহণ কৰা। ক'ব নোৱাৰোঁ। সিদ্ধমুঠি মানে ভাতমুঠি প্ৰথম গৰাহটো মাৰোঁতেই অত্যন্ত ভোকত থকাৰ বাবে খলি ধলিকৈ খাওঁতে কৃষ্ণ বুলি ক'বলৈ পাহৰিলোঁ, কিন্তু দিয়াজনে কৃষ্ণ বুলি কৈ দিছিল। সেইকাৰণে নিজে কৃষ্ণ বুলি নকলেও যদিও এই যে দিওঁতে কৃষ্ণ বুলি কৈ দিওঁতে কাণেৰে শুনিছিলোঁ, সেই প্ৰথম গৰাহটো মাৰোঁতে ভাত ডিঙিত লাগি আপোনাৰ মোৰ মৃত্যু হ'লেও এই যে কৃষ্ণ নামটো শুনিহে মৰিব পাৰিলোঁ, সেইকাৰণে আমাৰ মংগল হ'ব। সেইকাৰণে ভাগৱত ধৰ্ম হ'ল সেইটো, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। এই কাৰণে গৃহ ধৰ্ম মানে গৃহস্থী ধৰ্ম পালন কৰাসকল ভগৱন্তৰ পৰম কৃপাৰ পাত্ৰ হ'ব পাৰে। কৃষ্ণে একনিষ্ঠ হৈয়া মুকুতি সাধয়, তেওঁলোক কৃষ্ণকেন্দ্ৰিক হৈ এই সংসাৰৰ পৰা মুকুতি লাভ কৰিব পাৰে। তাৰ পাছত কৈছে, তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত, তাকে সে বোলয় ধৰ্ম মহাভাগৱত। সেইটো হ'ল মহাভাগৱত ধৰ্ম।
তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ তোমাৰ যিমানবিলাক আচাৰ আচৰণ আছে সকলোখিনি কৃষ্ণকেন্দ্ৰিক ভাৱনাৰে তুমি প্ৰকাশ কৰিবা। এইটো হ'ল ভাগৱত ধৰ্ম। তাৰপিছত পুত্ৰ ভাৰ্যা ধন জন গৃহ আপোনাৰ, তুমি যি ধন ঘটিবা কৃষ্ণকেন্দ্ৰিক ভাৱনাৰে তুমি উপাৰ্জন কৰা। য'ত খৰচ কৰিবা কৃষ্ণকেন্দ্ৰিক ভাৱনা হৈ খৰচ কৰিবা। যিখন ঘৰ নিৰ্মাণ কৰিবলৈ এডোখৰ মাটি কিনিবা, সেই মাটিডোখৰ চল কপট কৰি নিকিনি কৃষ্ণকেন্দ্ৰিক ভাৱনা, অৰ্থাৎ কৃষ্ণৰ কৃপাতহে এই মাটিডোখৰৰ মালিক হ'বলৈ মই সৌভাগ্যৱন্ত হৈছোঁ। মই মালিক বুলি পোনে পোনে নকবা, কৃষ্ণৰ কৃপাতহে এয়া সম্ভৱ হৈছে। এই ভাৱনাটো সদায় ৰাখিবা। সেইটো হ'ল মাটিডোখৰ কিনি অনা, তাৰমানে মোৰ মাটি বুলি নকবা, ঈশ্বৰৰ কৃপাত আমি ইয়াতেই বসবাস কৰি আছোঁ। বোলে গৃহভাগ ইমান ধুনীয়া লাগিছে, কাৰ ঘৰনো হেৰা, বোলে মোৰেই দৌ, এই বুলি যিটো অহংভাৱ, এইটো নানি বোলে আপোনাৰহঁতৰ আশীৰ্বাদত কৃষ্ণৰ কৃপাত আমাৰ দ্বাৰাই নিৰ্মাণ হৈছে, এই বুলি যদি কোৱা হয় এইটো ভাৱনা কৃষ্ণকেন্দ্ৰিক ভাৱনা। সেইকাৰণে কোৱা হৈছে ভাগৱত ধৰ্মৰ দৰ্শনটো যে তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, মানে যেতিয়া তুমি এগৰাকী কন্যাৰ পানী গ্ৰহণ কৰি স্বামী হ'বা, সেই বৈবাহিক কাৰ্যটো পালন কৰিবা তুমি ভকতৰ আজ্ঞা অনুসৰি। এতিয়া আমাৰ কি হয়, শৰণ ল'লা নাই বোলে, নাই লোৱা, কেতিয়া ল'বা, বিয়া পতাৰ আগদিনা। তাৰমানে বিয়া পতাৰ বাবেহে শৰণ। তাৰপাছত বোলে চাহকণ খাবৰ সময়ত শৰণ ল'লা নে নাই লোৱা, তেতিয়াহ'লে শৰণ ল'বা, তেতিয়াহে তোমাৰ হাতে চাহ ল'ব পাৰিম। তাৰমানে চাহ খোৱা শৰণ। সিদ্ধমুঠি ৰন্ধন কৰি আগবঢ়াই দিওঁতে কি হ'ব, বোলে ভজন ল'লা নে নাই লোৱা, তেতিয়াহ'লে তোমাৰ হাতে আমি সিদ্ধ ল'ব নোৱাৰোঁ, ভাত খাব নোৱাৰোঁ। তাৰমানে ভাত খোৱা ভজন। গুৰুজনাইতো ভাত খাবলৈ ভজন ল'বলৈ নাই কোৱা, গুৰুজনাইতো চাহকণ খাব পৰাকৈ শৰণ ল'বলৈ নাই কোৱা। এতিয়া শৰণ ভজনৰ তাৎপৰ্য আছে ক'ৰবাত, আৰু আপুনি মই সমাজত পালন কৰি আছোঁ ক'ৰবাত। এই দৰ্শনবিলাক আমি শাস্ত্ৰসন্মতে শুদ্ধ কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে এই ব্যৱস্থাটো যেতিয়া আমি এগৰাকী কন্যাক বিয়া দি উলিয়াই দিম আৰু এজনে যেতিয়া আমি তেওঁক পত্নী হিচাপে গ্ৰহণ কৰিম, এই দুইটা ব্যৱস্থাত ভকতৰ আশীৰ্বাদ লৈ ঈশ্বৰ সেৱাৰ মাধ্যমেৰে পালন কৰিব লাগিব। আৰু পালন আমাৰ কৰা হয় বাৰু সমাজ বিশেষে, কিন্তু ৰিচেপশ্যনত আকৌ অন্য এটা নিয়ম পালন হয়, সেইটোতো আপোনালোকে জানে। বোলে ব্ৰইলাৰ কেইটা, 15টা, ই কি খাবা, খাচী হোৱা হ'লে খালোহেঁতেন। তাৰপিছত বোলে মই মাছ নাখাওঁ, খাচী মাংসহে খাম। এনেধৰণে ৰিচেপশ্যনত যিবিলাক নীতি নিয়ম পালন কৰি থকা হয়, এইটোৱে হ'ল শাস্ত্ৰৰ বিপৰীত নিয়মটো। গতিকে নিজৰ মংগলৰ বাবে কাৰোবাৰ প্ৰাণ হৰণ কৰিবলৈ শাস্ত্ৰই আমাক শিকোৱা নাই। সৃষ্টি কৰিব নোৱাৰা, অধিকাৰ নাই তোমাৰ হাতত, ধ্বংস কৰাৰো তোমাৰ অধিকাৰ নাই। সেইকাৰণে প্ৰাণী হিংসাটো বৰ্জন কৰিবৰ বাবেহে আমাক উপদেশ দিছে। যদি কৃষ্ণৰ আজ্ঞা হৈছে সেইটোত, তেতিয়াহ'লে সেইটো পালন কৰিম। কৃষ্ণৰ আজ্ঞা আছেনে নাই প্ৰাণী বধ কৰাটোত? নিশ্চয় নাই। কিন্তু প্ৰাণী বধ কৰাটোত কৃষ্ণৰ আজ্ঞা আছে। ক'ত আছে? যেতিয়া 18 অধ্যায় গীতা ভগৱন্ত কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত কৌৰৱ সেনা আৰু পাণ্ডৱ সেনাৰ মাজত কপিধ্বজ নামৰ অৰ্জুনৰ ৰথখন ৰখাই অৰ্জুনক জ্ঞান প্ৰদান কৰিছিল, তাৰ পাছত কিন্তু অৰ্জুনে ভীষ্মকো বধ কৰিছে, কৰ্ণকো বধ কৰিছে, গুৰুক দ্ৰোণাচাৰ্যকো বধ কৰিছে। গুৰুবধী হৈছে, পিতামহক বধ কৰিছে, ভাই ভাতৃক বধ কৰিছে। সেইটো অপৰাধ হ'ব লাগিছিল, কিন্তু অৰ্জুনৰ পাপ হোৱা নাই, কিয়নো তেওঁলোক আততায়ী আছিল। 6জন আততায়ীক বধ কৰিলে শাস্ত্ৰ অপৰাধ নাই বুলি কৈছে। যেনে কৌৰৱে পাণ্ডৱক থাকিবলৈ ঠাই দিছিল জতুগৃহ, কিন্তু লাৰে নিৰ্মাণ কৰি মানুহখিনি সোমোৱাই ৰাতি কিন্তু জ্বলাই দিছিল নে? সেইকাৰণে তেওঁলোক আততায়ী। গতিকে তুমি ৰাতি বিচনাত শুই থাকোঁতে তোমাক যদি অনিচ্ছাকৃতভাৱে, তোমাৰ লগত কোনো শত্ৰু ভাৱাপন্ন নোহোৱাৰ বাবেও তোমাক কোনোবাই যদি মাৰিবলৈ আহে, তেতিয়াহ'লে নিজৰ ৰক্ষণাবেক্ষণৰ বাবে, আত্মৰক্ষাৰ বাবে তুমি তেওঁক মাৰিলেও সেইটো অপৰাধ নহয়, তাত পাপ যোগ নহয়। সেইটো শাস্ত্ৰসন্মত কৃষ্ণৰ নিৰ্দেশ। কুকুৰ এটাই তোমাক কামুৰিবলৈ খেদি আহিছে, গতিকে সেই কুকুৰটোৰ পৰা আত্মৰক্ষাৰ বাবে তুমি কুকুৰটোক বাধা দিওঁতে যদি কুকুৰটো মৃত্যু হৈ যায়, তেতিয়াহ'লে সেইটো শাস্ত্ৰসন্মতে
পাপ বা অপৰাধ বুলি নাই কোৱা, এইটো আততায়ী। গতিকে স্বজন এনেকৈ আততায়ী কথা গীতা শাস্ত্ৰত ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত কৈছে। সেই স্বজন আততায়ী কৌৰৱ পক্ষত আছিল, তেওঁলোকৰ স্বভাৱত আছিল। গতিকে সেই স্বভাৱযুক্ত স্বজন আততায়ী আপুনি মই যদি এই সংসাৰত দেখা পাওঁ স্বভাৱগতভাৱে, গতিকে তেওঁলোকৰ পৰা আমাক আঁতৰি থাকিবলৈ কৈছে। আৰু অনিচ্ছাকৃতভাৱে তেওঁলোকক যদি আমি প্ৰহাৰ কৰিব লগা হয়, তেতিয়াহ'লে তাত শাস্ত্ৰই অপৰাধ আছে বুলি নাই কোৱা। আমাৰ বিয়াখন পাতোঁতে মাছ মাংস উলিয়াব লাগিব বুলি কোনো শাস্ত্ৰতে কোৱা নাই, প্ৰাণী হিংসা কৰিব লাগিব বুলি। গতিকে সেই প্ৰাণী হিংসা কৰিলেহে যদি আপুনি মই বিয়াখন পাতি ভাল পাওঁ, তেতিয়াহ'লে সেইখন বিয়াৰ সেই কৰ্মটোত কেতিয়াও ধৰ্ম বুলি শাস্ত্ৰই সিদ্ধান্ত নাই দিয়া। গতিকে ভাগৱত ধৰ্ম কি এইখিনি আমি সুন্দৰভাৱে বুজি লৈ আমাৰ সংসাৰ ধৰ্ম পালনত আমি কেনেকৈ আগবাঢ়িব লাগিব, কেনেকৈ আমি উত্তৰ পুৰুষক আগবঢ়াই আনিব লাগিব, প্ৰত্যেকটো কথা চিন্তা কৰাটো আমাৰ অতীৱ প্ৰয়োজন। আৰু সেইকাৰণে গুৰুজনাই কৈছে, জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন, কৃষ্ণৰ কৰিব মাত্ৰ শ্ৰৱণ কীৰ্তন। যিসকল প্ৰকৃততে জ্ঞানী, কেৱল পাঠ্যপুথিৰ জ্ঞানেৰে শিক্ষিত নহয়, শিক্ষিত হ'লে জ্ঞানী নহয়। গতিকে যিসকল প্ৰকৃততে জ্ঞানী, সেইসকল মনুষ্যৰ কৰ্ম এটাই, সেইটো হ'ল কৃষ্ণকেন্দ্ৰিক ভাৱনাৰে সংসাৰত নিজকে বৰ্তাই ৰখা। কোনোবা এজন বাপে যদি সোধে, বোলে শইকীয়া কোনফালে যোৱা? বোলে কৃষ্ণ গগৈবাব আমি আমুকৰ পৰা আহোঁ। পিছে আপোনাৰ হ'ব ভালেই নহয়? বোলে ভাল। যক যক মোৰ সময় নাই এতিয়া কথা পাতিব। বোলে কৃষ্ণ। এই বুলি যিজনে ভাৱনাটো ৰাখিব, কৃষ্ণকেন্দ্ৰিক ভাৱনা, শাস্ত্ৰই তেওঁক জ্ঞানী বুলি কৈছে। আৰু ইফালে যিজনে সুধিছিল, বোলে শইকীয়া ভালনে? আজিকালি আৰু তোমালোককতো আমি মাতিবই নোৱাৰোঁ, ডাঙৰ মানুহ। এই যিটো ভাৱনাযুক্ত হয় ইফালৰ জনে কৈছিল, সেইজন হ'ল অজ্ঞানী। যিটো ভাৱনা, যিটো আচৰণ আমাৰ স্বভাৱ চৰিত্ৰত প্ৰকাশ হয়, এই দৰ্শনবিলাক। আৰু তাকে ভাগৱতে সুন্দৰভাৱে পদবন্ধে কৈছে, ৰাম ভকতজনৰ সংগে ৰংগে সৰ্বক্ষণে, কৃষ্ণকে সে আৰাধিব শ্ৰৱণ কীৰ্তনে। ভকতসকলৰ সংগত আনন্দ মনেৰে থাকি কেৱল কৃষ্ণকেন্দ্ৰিক ভাৱনা, শ্ৰৱণ কীৰ্তন নাম বস্তুক আশ্ৰয় কৰাজনে হ'ল জ্ঞানী। ভকতৰ সংগত থাকিও শাক খোৱা ভাত খোৱা কথা পাতি থকা মানেই হ'ল অভকত বা অজ্ঞানীৰ লক্ষণ। সেইকাৰণে আমি চিন্তা কৰিব লাগিব, আমি আছোঁ ক'ত? সেই স্থানডোখৰৰ বিষয়ে আমি নিজক চিন্তা কৰোৱাই বুজাই, সেই স্থানডোখৰত আমাৰ আচৰণ আচাৰ কেনেকুৱা হোৱা উচিত, এইটো আমি অতিকে চিন্তা কৰাটো অতীৱ প্ৰয়োজন। এটি কাহিনী প্ৰকাশ কৰিলে। পৃথিৱীৰে এজন ৰজা, নাম হ'ল খটাংগ। খটাংগ নামৰ ৰজাজনে দেৱতাসকলৰ আজ্ঞা অনুসৰি স্বৰ্গত বহুকাল আছিল, অশুভ শক্তিৰ পৰা দেৱতাসকলক ৰক্ষণাবেক্ষণ দি। আৰু সেই সেৱাত দেৱতাসকল সন্তুষ্ট হৈ খটাংগ ৰজাক এটা বৰ দিবলৈ আগবাঢ়িছে। আৰু সেই বৰটো কি লাগে বুলি সোধাত তেতিয়া খটাংগ ৰজাই কৈছে, ৰ'বচোন ৰ'ব, মই আপোনালোকৰ পৰা বৰটো ল'ম বাৰু, কিন্তু মোক কোৱাচোন মই কিমান দিন জীয়াই থাকিম। এটি সুন্দৰ কাহিনী প্ৰকাশ কৰিলে। ৰাম দানৱ গণক যিনি নৃপতি পূৰ্বত, দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। ৰাম দেৱ সবে বোলে বৰ লোৱা মহিপাল, ৰাজা বোলে বোলাও আগে জীবু কটকাল। তোমাক আমি বৰ এটা দিব বিচাৰিছোঁ, লোৱা। তেতিয়া ৰজাই কৈছে, ৰ'বচোন মই বৰটো ল'ম, কিন্তু মোক প্ৰথমে কোৱা মই কিমান দিন জীয়াই থাকিম। যদি আমাকো আপোনালোকে গোটেই নামঘৰ ভাগে দি দিয়ে, বোলে বাপ আপুনি নামঘৰীয়া হৈ আজিৰ পৰা ইয়াতে থাকি যাওক, আমাৰ নামঘৰীয়া এজনৰ অভাৱ হৈছে, তেতিয়া আমাৰ ভাৱনাটো কি হ'ব লাগিব? তাৰমানে বোলে নামঘৰীয়া ভালেই কৰ্ম, তো ৰ'বচোন অকণমান
আমি কিমান দিন জীয়াই থাকিম তাৰ গেৰাণ্টিয়ে নাই গতিকে আমি কৰ্মটো গ্ৰহণ কৰিব লাগিবনে নালাগে এইটো আমি চিন্তা কৰিব লাগিব বোলে বাপ আপোনাক 2 লাখ টকা দিয়া দৰমহা পোৱা এটা চাকৰি দিয়া হৈছে লাগে নে নালাগে কোৱা ৰবচোন মই চাকৰিটো কৰিম কিন্তু মই দেখোন আজিলৈকে একো অভাৱেই নাই গতিকে 2 লাখটো লৈ মই কি কৰিম মই প্ৰত্যেক দিনাই সুন্দৰভাৱে খাইছোঁ শুইছোঁ সুন্দৰভাৱে ঘূৰি ফুৰিছোঁ ভকতৰ সংগত 2 লাখটো লৈ মই কৰিম কি প্ৰত্যেক মাহে মাহে কাৰণ 30 দিনত মোক চলিবলৈ এদিনত 1000কে হ'লেও 30 দিনত মোক লাগে 30,000 পইচা চলিবলৈ আপুনি 2 লাখ দিলেতো মোৰ 1,70,000 এনেই থাকি যাব সেই চাকৰিটো কৰি মই কৰিম কি এই যিটো ভাৱনা আমাৰ হ'ব লাগে শাস্ত্ৰই কৈছে সেইটো আমাৰ নহয় কাৰণ আমাৰ লগত লোভটো জড়িত হৈ আছে দিলে আৰু লাগে মুঠতে কোনোদিন আমাৰ জোৰা নমৰে কেৱল লাগে 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 কিন্তু ভাগৱতে কৈছে খটাংগ ৰজাই বৰটো ল'ম বুলি কৈছে বিমুখ কৰা নাই মই ল'ম বৰটো তোমালোকে দিব বিচাৰিছা মোক মই অমান্য নকৰোঁ কিন্তু মোক প্ৰথম কোৱা মই কিমান দিন জীয়াই থাকিম তাৰ ওপৰতহে নিৰ্ভৰ কৰিব মই গোটেই পৃথিৱীখনৰ ৰজা হ'ম নে মোক কেৱল আমুক জেগাত বোলে মই মৰিম 2 দিনৰ পাছতে সেই দুখৰ জেগালৈ যাবলৈ মোক ৰথ এখনৰহে প্ৰয়োজন গতিকে 2 দিনৰ কাৰণে পৃথিৱীখনৰ ৰজা হয়তো মোৰ একো লাভ নাই কি বিচাৰিম মোক প্ৰথম কোৱা যে মই কিমান দিন জীয়াই থাকিম তাৰ পাছত দেৱতাসকলে প্ৰকাশ কৰিছে ৰাম এহি বুলি কহি ৰাম দেৱে কহে জীৱা তুমি 2 দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আখিল বিমানে দেৱতাসকলে ক'লে যে সেই ৰাজন তুমি 2 দণ্ডহে জীয়াই থাকিবা এতিয়া স্বৰ্গত জীৱৰ মুকুতি নাই অমৃত খাই অমৰ হৈ আছে দেৱতাসকল তালৈ মনুষ্য গ'লেও তাত মৃত্যু হ'লে মুকুতি নহয় কাৰণ তাত ভক্তি নাই সেইকাৰণে ৰজা খটাংগই কি কৰিলে যে মই পৃথিৱীলৈ যাব বিচাৰোঁ মোক ব্যৱস্থাটো কৰি দিয়া কাৰণ মোৰ হাতত 2 দণ্ডহে আছে তৎক্ষণাত সময়তকৈ আগত যাব পৰা এক দিব্য বিমানেৰে দেৱতাসকলে খটাংগ ৰজাক পৃথিৱীত আনি উপস্থিত কৰাই দিলে আৰু লগে লগে ৰজাই কি কৰিলে আজি বছৰ বছৰ জুৰি মোৰ মানুহজনীক দেখা নাই মোৰ ল'ৰাটোক দেখা নাই মোৰ নাতিটোক দেখা নাই মোৰ প্ৰজাসকলক দেখা নাই এই বুলি হায়ৈ বিয়ৈ কৰাৰ বিপৰীতে ৰজাই কি কৰিলে ৰাম সমস্তকে তেজী ৰাজা থিৰ কৰি মন কৃষ্ণৰ ভয় পদে পখিল শৰণ মোৰ ল'ৰা আছিল মোৰ নাতি আছিল মোৰ পত্নীগৰাকী আছিল এইটো চিন্তা এৰি সমস্তকে তেজী ৰাজা থিৰ কৰি মন এই চিন্তাবিলাকক গুৰুত্ব নিদি প্ৰাধান্যতা নিদি মনটো স্থিৰ কৰি মোৰ কোনো নাই আহোঁতে মই পৃথিৱীলৈ অকলহৰে আহিছিলোঁ যাবগৈ লাগিব অকলহৰে মোৰ বন্ধু কেৱল প্ৰাণবন্ধু কৃষ্ণ মোৰ বন্ধু কেৱল কৃষ্ণ এই বুলি ৰজা খটাংগই কৃষ্ণৰ অভয় পদত শৰণে পখিলে আৰু মুহূৰ্তে খটাংগে পাইলা পৰম গতিক জীৱা 7 দিন তুমি চিন্তা কৰা কি কওঁ সেই ৰাজন পৰীক্ষিত খটাংগ ৰজাই 2 দণ্ডতে এনেকৈ গতি পালে কৃষ্ণক চিন্তি তুমি কেলে চিন্তা কৰি মৰিছা তোমাৰ হাতত 7 দিন আছে তোমাৰ হাতত 7 দিন আছে খটাংগই মাত্ৰ ঘড়ীৰ হিচাপত 45 মিনিটমানহে পাইছিলে জীয়াই থাকিবলৈ 45 মিনিটৰ ভিতৰতে কৃষ্ণ ভাৱনা কেন্দ্ৰিক হৈ তেওঁ সংসাৰৰ পৰা তৰি গ'ল তোমাৰ হাতত 7 দিন আছে তুমি কেলে চিন্তা কৰিছা মই তোমাক কম কৃষ্ণ কথা সেই কাহিনীবিলাক সুন্দৰ কথা নাম অমৃত তুমি মাত্ৰ সাৱধানে শ্ৰৱণ কৰা আৰু সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিবা এনেকৈ শোকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত খুব সুন্দৰভাৱে আমাৰ হৰিৰ তত্ত্বৰ ইন্দ্ৰিয়বিলাকৰ দৰ্শনটো প্ৰকাশ কৰিছে ৰাম ৰাম হেন জানি কৃষ্ণ
কথা সংসাৰতে সাৰ ৰাম ৰাম কহিও কৌক আয়ু সামফল আমাৰ জীৱনটো সফল হওক সেইকাৰণে সাৰ বস্তু কৃষ্ণ কথা আমাৰ আগত প্ৰকাশ কৰা। এতিয়া এনেধৰণে প্ৰকাশ কৰিবলৈ আগবাঢ়ি আমাৰ ইন্দ্ৰিয়বিলাকৰ কথা কৈছে। ওজাৰ কৰ্ণ পথক নগৈল দামোদৰ কুকুৰ সদৃশ সিটো অধম পামৰ। এতিয়া আমি ভকত ৰূপত নামঘৰত আছোঁ ঠিকেই, কিন্তু অপৰাধ এটা এইখিনিতো যোগ হৈ গ'ল। কেনেকৈ? জাৰ কৰ্ণ পথক নগৈল দামোদৰ। দামোদৰ মানে কৃষ্ণ। যাৰ কাণ দুখন থাকি কৃষ্ণ কথা শুনাৰ পৰা আমি নিজক আঁতৰাই ৰাখিলোঁ, সেই ব্যক্তিজনক শাস্ত্ৰই ককৰ্থনা কৰিছে কুকুৰ সদৃশ সিটো অধম পামৰ। সেইজনে কুকুৰ। এতিয়া আমি নামঘৰতো ঠিকেই আছোঁ, এতিয়া কৃষ্ণ কথা শুনিবলৈ লৈ যদি বাকীখিনি শুনি থাকোঁ, বাকীখিনিক গুৰুত্ব দিওঁ, তেতিয়াহ'লে আমি কুকুৰৰ লগত আমাৰ পাৰ্থক্য একো নাই, শাস্ত্ৰই কৈছে। তাৰ পাছতে ক'লে বিষ্ঠা মূত্ৰ ভুঞ্জৈ যেন অধম শোকৰে উতে যেন কণ্টক চুবায়া আতি মৰে যেন গাধে ব্যৰ্থে মাত্ৰ বহি মৰে ভাৰ এহি চাৰি গোটা পশু পতন্তৰ। তাৰ পতন্তৰ মানে উদাহৰণ। কি উদাহৰণ দিলে গুৰুজনাই? যিজনে কাণ দুখন থাকি কৃষ্ণ কথা নুশুনে তেওঁ কুকুৰ। যিজনে কৃষ্ণত অৰ্পণ নকৰাকৈ ৰাতিপুৱাৰ পৰা কেৱল শুই উঠাৰ লগে লগে খাওঁ 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 খাওঁকেই থাকে, সেইজনক কৈছে গাহৰি বুলি। অধম শোকৰ, শোকৰ মানে গাহৰি। যিজনে কৃষ্ণক অৰ্পণ নকৰাকৈ কৃষ্ণ কথা চিন্তা নকৰি কেৱল চাৰিটা শব্দকে প্ৰাধান্যতা দিয়ে, আন মাৰ কাঠ খাওঁ, আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে, কোনো কৃষ্ণ ভাৱনা নাই, তেওঁলোকক উত্তৰ লগত তুলনা কৰিছে। তাৰপাছত যিসকলে কেৱল কৃষ্ণত অৰ্পণ কৰিবলৈ সুবিধা পায়ো কৃষ্ণৰ অৰ্থে 1 টকাও দিবলৈ ইচ্ছা নকৰি, বোলে কেনেকৈ দিবা হেৰা, দুবেলা দুসাঁজ খাবলৈকে ইনকম কৰিলে নোজোৰেগৈ, তেনে ক্ষেত্ৰত আকৌ নামঘৰৰ জন্মাষ্টমীটো পাতিলা বুলিয়ে 50 টকা মই দিব নোৱাৰোঁ নহয়, দৰকাৰ হ'লে মোক এৰিয়ে দিবা দৌ, মই নোৱাৰোঁ, জন্মাষ্টমীলৈকে নাযাওঁ, তথাপিতো মই দিব নোৱাৰোঁ, এই বুলি ভাৱনাযুক্ত হয় যিজনে 1 টকাও ভকতত লাগিবৰ অৰ্থে ঈশ্বৰ সেৱাৰ ভাৱনাটো নাহে। কেৱল মোৰ ধন মোৰ জন মই হ'লোঁ মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে, ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। এই দুটা ভাৱনাত যিজন থাকি ঈশ্বৰৰ অৰ্থে 1 টকাও দিব নিবিচাৰে, কোৱা হৈছে যেন গাধে ব্যৰ্থ মাত্ৰ বহি মৰে ভাৰ।